মানৱবিৰোধী সমাজসেৱক দিলীপ কুমাৰ দাসৰ মহানুভৱতা বিনামূলীয়া চাইকেল আৰু গৰম কাপোৰ বিতৰণ নলবাৰীত ভাগ্যশ্ৰী মটৰ্ছৰ পৰিচালন সঞ্চালক অগপ নেতা দিলীপ কুমাৰ দাসে দেখুৱাইছে মানৱতাৰ সুন্দৰ নিদৰ্শন। প্ৰতিটো নৱবৰ্ষৰ পহিলা দিনটোত ভাগ্যশ্ৰী মটৰ্ছে কৰি আহিছে মানুহে মানুহৰ বাবে বুলি আৰ্থিকভাৱে পিছপৰা লোকসকলৰ বাবে অকণমান সহায়। এবেলিও ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোত নলবাৰী গণেশ মন্দিৰ চকস্থিত ভাগ্যশ্ৰী মটৰ্ছৰ মুখ্য কাৰ্যালয়ত ছাত্ৰ ছাত্ৰীক বিনামূলীয়া চাইকেল আৰু জাৰৰ সময়ত গৰম কাপোৰ এপদ কিনিব নোৱাৰা বিশেষভাৱে সক্ষম লোকলৈ বিনামূলীয়া গৰম কাপোৰ বিতৰণী অনুষ্ঠান। ইয়াৰ লগতে ভাগ্যশ্ৰী মটৰ্ছ প্ৰাইভেট লিমিটেডৰ 2024 বৰ্ষৰ দিনলিপি উন্মোচন কৰা হয়। ভাগ্যশ্ৰী মটৰ্ছ প্ৰাইভেট লিমিটেডৰ সমূহ কৰ্মচাৰীৰ উপস্থিতিত উক্ত অনুষ্ঠানটো ৰূপায়ণ কৰা হয়। কাৰ্যসূচীস্থলীৰ পৰা যুৱ নেতাগৰাকীৰ বন্ধু ক্ষেত্ৰত দিলীপ কুমাৰ দাসৰ পদক্ষেপক নলবাৰী সচেতন মহলে শলাগ জনাইছে। প্ৰথমে আপোনালোকৰ জৰিয়তে ইংৰাজী নৱবৰ্ষ 2024 সকলো অসমবাসী তথা বিশ্ববাসীলৈ মই ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে ভাগ্যশ্ৰী মটৰ্ছ প্ৰাইভেট লিমিটেড জন্মলগ্নৰ পৰা আমাৰ পৰিয়ালৰ প্ৰতিজন সদস্যৰ তৰফৰ পৰা ভাগ্যশ্ৰী মটৰ্ছৰ সমূহ কৰ্মচাৰী আৰু পৰিয়ালবৰ্গ একেলগে আমি নলবাৰী ৰাইজ বিশেষকৈ নামনি অসমৰ বিশেষভাৱে অক্ষম ব্যক্তিসকলক আমি বিভিন্ন ধৰণে সহায় সহযোগিতা কৰি আহিছোঁ। আৰু চাইকেল আপোনালোকে জানে স্কুলীয়া দুখীয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি চাইকেল বিতৰণ কৰি আহিছোঁ। আৰু এইবেলিও তাৰ ব্যতিক্ৰম নহয়। এইবেলিও আমি কেইবাজনো ছাত্ৰ ছাত্ৰীক বাইচাইকেল দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু যিখিনি আমাৰ বিশেষভাৱে অক্ষম নলবাৰী জিলাৰ ব্যক্তি আছে তেখেতসকলক আমি অকণমান মৰম কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু তেখেতসকলক আমি এখনকৈ ব্লেংকেট দিলোঁ আজি আপোনালোকে দেখিছে। আৰু এই বিতৰণ অনুষ্ঠানটিত আমি আমন্ত্ৰণ কৰি আনিছিলোঁ আমাৰ নলবাৰী জিলাৰ চিফ মেনেজাৰ জ্যোতিষ দাস ডাঙৰীয়া, তেখেত আছে আজি আমাৰ মাজত, তেখেতৰ হাতে দিলোঁ। SBI বেংকৰ চিফ মেনেজাৰ আৰু চিফ মেনেজাৰো আজি উপস্থিত আছিলে। জ্যেষ্ঠ সাংবাদিক আপোনালোকে দেখিছে আমাৰ বীৰেণ কলিতা ডাঙৰীয়াদেৱ, তেখেত আজি উপস্থিত আছিলে। আমাৰ এই অনুষ্ঠানটিৰ শুভচিন্তক আমাৰ প্ৰতিটো ক্ষেত্ৰত আমাৰ লগত থাকে চক্ৰেশ্বৰ ডাঙৰীয়া, তেখেত আছে। আমাৰ পৰিয়ালবৰ্গ, মোৰ মাতৃসহ সকলো পৰিয়ালবৰ্গ আমাৰ যি উপস্থিত থাকি আমি চাইকেল বিতৰণ কৰিলোঁ আৰু আমাৰ গৰম কাপোৰ বিতৰণ কৰিলোঁ। এইখিনি আজিৰ কাৰ্যসূচী আছিলে। আমাৰ ভাগ্যশ্ৰী মটৰ্ছ জন্মলগ্নৰ পৰা আমি এখনকৈ ইংৰাজী নৱবৰ্ষত কেলেণ্ডাৰ আমি বনাই ওলাওঁ। এইবাৰো সেই কেলেণ্ডাৰখনৰ আমি শুভ উদ্বোধন কৰিলোঁ আজি। আৰু সেই উদ্বোধন কৰিলে আমাৰ SBI বেংকৰ চিফ মেনেজাৰ জ্যোতিষ দাস ডাঙৰীয়াই। নলবাৰীৰ পৰা চম্পক বৈশ্যৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।